তো হে গাইজ ওয়েলকাম বেক টু মাই নিউ ব্লগ ভিডিঅ' তো গাইজ কেনে আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ে ভালে আছোঁ। তো গাইজ আজি মই গৈ আছোঁ ধুবুৰী গৌৰীপুৰ ফ্লাইঅভাৰত। তো আপোনালোকেতো জানেই ধুবুৰী আৰু গৌৰীপুৰৰ মাজত এখন ফ্লাইঅভাৰ হ'ল। চ' ফ্লাইঅভাৰখন কমপ্লিট হৈছে অলৰেডি, তো এতিয়াও মানে অ'পেন হোৱা নাই। তো ফাইনেলি আজি মই তাতে গৈ আছোঁ, সেই ফ্লাইঅভাৰ বা অভাৰ ব্ৰিজত গৈ আছোঁ। তো আপোনালোকক দেখুৱাম আৰু এই ব্ৰিজৰ বিষয়ে আপোনালোকক কিছু কথাও ক'ম। তো কি উদ্দেশ্যত এই ব্ৰিজখন অ'পেন হ'ল বা কি উদ্দেশ্যত ব্ৰিজৰ কামটো হ'ল ষ্টাৰ্ট হ'ল, তো এই বিষয়ে আপোনালোকক ক'ম। তো আপোনালোকে ব্লগটো স্কিপ নকৰি কণ্টিনিউভাৱে ৱাচ কৰি থাকিব। আৰু চাওক, মই এতিয়া আছোঁ বিদ্যাপাৰা ৰোডত আছোঁ, গৈ আছোঁ মেইন ৰোডত। তো মেইন ৰোডেদি সিপাকে যাম। আৰু গাইজ আমাৰ ধুবুৰীত এনেকুৱা ডেভেলপমেণ্ট হৈ আছে, তো সেইবোৰ চাই আমি সঁচাকৈ বহুতো গৰ্বিত ধুবুৰীবাসী ৰাইজে, কিয়নো আমাৰ ধুবুৰীতেই ধুবুৰী গৌৰীপুৰ ফ্লাইঅভাৰ কমপ্লিট হ'ল, আকৌ ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল হ'ল, আৰু ইণ্ডিয়াৰ লংজেষ্ট ব্ৰিজ ধুবুৰী টু ফুলবাৰী ব্ৰিজ হৈ আছে। তো এনেকুৱা ডেভেলপমেণ্ট চাই মানে বহুতো ভাল লাগি আছে মনৰ পৰা। তো আমাৰ ধুবুৰীখনক আগতে মানুহে চিনি পোৱা নাই, কিয়নো ধুবুৰীখন হ'ল একেবাৰে বৰ্ডাৰ অঞ্চল ন, সেইবোৰে মানুহে ইমান এটা চিনি পোৱা নাই। কিন্তু এতিয়া আমাৰ ধুবুৰীখনক বহুতে চিনি পায়। চ' কিয়নো ধুবুৰীতে হৈ আছে লংজেষ্ট ব্ৰিজ, তো ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল হ'ল। চ' এইবোৰ চাই বা এইবোৰ দেখি আমাৰ ধুবুৰীবাসী ৰাইজে সঁচাকৈ গৰ্বিত অনুভৱ কৰিব লাগে আমাৰ, আৰু মোৰো মনৰ পৰা বহুতো ভাল লাগে। চ' এনেকুৱা ডেভেলপমেণ্ট হৈ আছে আমাৰ ধুবুৰীত, আৰু মই ধুবুৰীবাসীৰ ধুবুৰীত জন্মগ্ৰহণ কৰিছোঁ, সেইবুলি বহুতো হেপ্পী অনুভৱ কৰি আছোঁ। আৰু আমাৰ গাড়ীত তেল নাই, সেইবুলি মই গাড়ীত তেল চেল ভৰাই গ'লোঁ। তো এতিয়া আমি গৈ আছোঁ সেই যে ফ্লাইঅভাৰত, আৰু আপোনালোকেতো জানেই সেই মেইন ৰোডেদি যাব লাগে ফ্লাইঅভাৰত। তো এতিয়া আপোনালোকক মই এই ধুবুৰী গৌৰীপুৰৰ ফ্লাইঅভাৰৰ বিষয়ে দুই এটা কথা ক'ম, তো আপোনালোকে শুনক। তো গাইজ ধুবুৰী গৌৰীপুৰ যিখন ফ্লাইঅভাৰ বা অভাৰ ব্ৰিজ, এই অভাৰ ব্ৰিজখনৰ লোকেশ্যনটো হ'ল বা স্থানটো হ'ল অসমৰ ধুবুৰীৰ সমৰ্পিত গৌৰীপুৰৰ ৰেলপথৰ ওপৰেৰে অৱস্থিত। আৰু যদি কওঁ আমি এই ব্ৰিজৰ উদ্দেশ্যটো হ'ল, কি উদ্দেশ্যত এই ব্ৰিজখন বনোৱা হ'ল। চ' আমাৰ যিখন ধুবুৰী আৰু গৌৰীপুৰৰ মাজত দৈনিক যাতায়ত বা এম্বুলেঞ্চ, ব্যৱসায়িক আৰু আপোনাৰ ব্যস্ত লেভেল ক্ৰচিঙত দীঘলীয়া সময়ত অপেক্ষা কৰিব লগা হয়। চ' সেইবাবে এইখন ব্ৰিজ বনোৱা হৈছে। আৰু যদি কওঁ আমি এই ব্ৰিজৰ গঠন প্ৰায় 1 কিলোমিটাৰ দুটা লাইনযুক্ত ব্ৰিজ হয়। আৰু বৰ্তমানৰ অৱস্থা এই ব্ৰিজৰ বা ফ্লাইঅভাৰৰ কামটো সম্পূৰ্ণ হৈছে, আৰু ঠিকাদাৰে প্ৰকল্পটো ৰেল বিভাগক গতায়ো দিছে, কিন্তু প্ৰশাসনিক অনুমতি বাকী থকাৰ বাবে এতিয়াও কাৰ্যক্ষম হোৱা নাই, মানে অ'পেন হোৱা নাই ব্ৰিজখন। আৰু গাইজ এই ব্ৰিজখন খোলাত পলম হোৱাৰ ফলত বহুতো তীব্ৰ যান জঁটৰ সৃষ্টি হয়, আৰু জৰুৰীকালীন অৱস্থাতো পলম হয়। তো গাইজ আপোনালোকে চাই থাকক, মই গৈ আছোঁ ধুবুৰী গৌৰীপুৰ ফ্লাইঅভাৰত। তো আপোনালোকক গৈ দেখুৱাম তো কেনেকুৱা কাম হ'ল বা কেনেকুৱা লাগে ফ্লাইঅভাৰখন। চ' এইবোৰ দেখুৱাম, তো আপোনালোকে লগত থাকক। চ' কণ্টিনিউভাৱে ৱাচ কৰি থাকক।
চাওক ফাইনেলি আমি আহি পালোঁ এই গৌৰীপুৰ ধুবুৰী যিখন ফ্লাইঅভাৰ হৈ আছে সেইখন আহি পালোঁ। তো চাওক আপোনালোকে এইখনি হ'ল ধুবুৰী গৌৰীপুৰ অভাৰ ব্ৰিজ ফ্লাইঅভাৰ। তো চাওক অপেনিং হ'ব আৰু কিছুদিনৰ পাছত। চ' যেতিয়া অপেনিং হয় তেতিয়া আপোনালোকক কৈ দিম। চ' আহিম আপোনালোকক দেখুৱাম। আৰু চাওক ইয়াতে আহি আমি আমাৰ দাদাক লগ পাইছোঁ। চ' এই যে চাওক আপোনালোকে, চ' আপোনালোকেতো চিনি পায়। তো এই দাদাৰ লগত মই ভিডিঅ' বনাইছোঁ এদিন। তো ফাইনেলি ইয়াতে আহি মানে এই দাদাক লগ পালোঁ। চ' কিবা এটা ক'ব দাদা, কেনে আছে আপুনি? কেনে আছে? ভালেই চলি আছে মোৰ। আপোনালোকৰ কেনেকুৱা? নিশ্চয় ভাল চাগে। আৰু আপোনালোকে হয়তো চাব পাৰিছে এইটো বেছিদিন নাই, মেবি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ওপেনিং হ'বলৈ গৈ আছে। ইমান দীৰ্ঘদিনীয়া যি এটা অপেক্ষা আছিলে মানুহৰ ভিতৰত, মানে একচুৱেলি কি হয়, তাতে আগফালে মেডিকেল আছে আৰু এইফালে যিটো ৰেল গেট আছে। একচুৱেলি কি ক'ম, আমাৰ চিভিক চেন্সখিনি মানিবলৈ টান পায় বহুতেই। চিভিক চেন্স ভাল থাকিলে কিন্তু এনেকুৱা প্ৰব্লেম নহয়। কেতিয়াবা কি হয়, আমি দুয়োফালে মানে ব্লক কৰি দিওঁ ৰাস্তাটো। সেইটো চাইডৰ চেম ব্লক, এইটো চাইডৰ চেম ব্লক। যেতিয়া আমাৰ ৰেল গেট খুলি দিয়ে তেতিয়া কি হয়, এই ব্লকৰ মাজতে আৰু যুদ্ধ আৰম্ভ হৈ যায়, কোনে আগত ওলাই যাব মানে, তেনেকৈ আৰু ট্ৰাফিক জামটো বেছি লাগি যায়। চ' যি কি নহওক আৰু এইটো প্ৰত্যেক জেগাতে হৈ আছে এনেকৈ ফ্লাইঅভাৰ, ভাল লাগিছে। আপোনালোকে আহিব, মেইনলি লেতেৰা নকৰিব। বহুতে আছে পিক পেলাই দিব য'ত ত'ত, সেইটো কাম নকৰিব, কাৰণ বহুত কষ্ট কৰি কাম কৰি আছে। হয়, এতিয়া সেইখিনিয়ে প্ৰত্যেকৰে দায়িত্ব থাকিব এইটো চাফ চিকুণ ৰখাৰ। হয়, সেইটোৱে আমাৰ। চ' থেংক ইউ দাদা। ঠিক আছে। আৰু গাইজ এতিয়া আপোনালোকক মই ব্ৰিজখন অলপ ঘূৰুৱাই দেখুৱাই আছোঁ। তো চাওক এইখনি হ'ল আপোনাৰ অভাৰ ব্ৰিজ। তো আপোনালোকে চাওক কেনেকুৱা হৈছে অভাৰ ব্ৰিজখন। চ' ধুনীয়া লাগি আছে। বাকী আপোনালোকে চাগে এইটোকে কাম বাকী আছিল, আৰু বাকীবিলাকতো বহুতো আগতে হৈছে। তো এতিয়া জাষ্ট এইখিনি কামেই বাকী আছিল। তো ফাইনেলি এইখিনি কমপ্লিট হ'ল। তো এতিয়া মানে অ'পেন কৰিব। চ' কিছুদিনৰ মূৰতে অ'পেন কৰিব, প্ৰায় ফেব্ৰুৱাৰী মাহতে অ'পেন হ'ব। তো যেতিয়া অ'পেন হয় আপোনালোকক দেখুৱাই দিম। তো গাইজ কেনেকুৱা লাগিল ব্লগটো? যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে ধুবুৰীত যিকোনো আপডেট পাবলৈ বা কিবা এটা চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ গাইজ, ধন্যবাদ।